তাৰ মাজত যিডাল সাঁকো, সেই সাঁকোডাল নিৰ্মাণ কৰিছে বিজ্ঞানময় কোষে। আৰু বিজ্ঞানময় কোষৰ পাছত আছে আনন্দময় কোষ। সেই আনন্দময় কোষেই হৈছে আত্মা। প্ৰথম স্থূল শৰীৰটো নষ্ট হৈ যাব, তাৰ পাছত আছে সূক্ষ্ম শৰীৰটো। সূক্ষ্ম শৰীৰটো কেনেকৈ নষ্ট হয়? যেতিয়া এজন ব্যক্তিয়ে স্বাভাৱিক মৃত্যু পায় তেতিয়া সূক্ষ্ম শৰীৰটো নষ্ট হয়। কিন্তু কেতিয়াবা যে আমি শুনিবলৈ পাওঁ কোনোবাই বোলে আত্মহত্যা কৰিলে, কোনোবাই বোলে দুৰ্ঘটনাত পতিত হৈ ঢুকালে, পিছত যে জেগাটুকুৰা বেয়া বুলি কয়, ইয়াতে কিবা এটা আছে, তেওঁৰ স্বাভাৱিক মৃত্যু পোৱা নাই। ফলত কি হয়, তেওঁৰ শৰীৰটোৰ ওপৰত যিখিনি কৰ্মৰ আৱৰণ থাকে, সেই কৰ্মৰ আৱৰণখিনি নষ্ট হৈ নাযায়। স্থূল শৰীৰটো নষ্ট হৈ যায়, কিন্তু সূক্ষ্ম শৰীৰটো সহজে নষ্ট নহয়। সূক্ষ্ম শৰীৰটোৰ ওপৰত কৰ্মৰ আৱৰণটো থাকে কাৰণে আকৌ সেই জীৱই সহজে নতুন এটা শৰীৰ নাপায়। সেইবাবে আত্মহত্যাক আমাৰ শাস্ত্ৰত কি কৈছে? মহাপাপ। কিমান যুগলৈ অশৰীৰ ৰূপত থাকিব লাগিব এই বিষয়ে শাস্ত্ৰত কোনো উল্লেখ নাই। তাতকৈ আৰু ডাঙৰ পাপ নাই। 84 লাখ জুমি অতিক্ৰম কৰি আহি মানুহ হৈছিল, তাৰ পাছত যদি কোনোবাই আত্মহত্যা কৰিছে, আজি ভাৰতবৰ্ষতে চাওকচোন, প্ৰতি বছৰে 2-3 হাজাৰতকৈ অধিক, 2-3,500 হাজাৰতকৈ অধিক লোকে আত্মহত্যা কৰে। তাৰ মাজত আমাৰ বিশেষকৈ উঠি অহা ল'ৰা-ছোৱালীৰ সংখ্যা বেছি হয়। কাৰণবিলাক বিভিন্ন হ'ব পাৰে। গতিকে বৰ্তমান কেনেকুৱা সমাজ ব্যৱস্থাত আমি বাস কৰিছো যে অকণমান কিবা এটা দুখ কষ্ট পালে আত্মহত্যা চিন্তা কৰি আমাৰ ল'ৰা-ছোৱালীয়ে চাকৰি এটা নাপালো বুলি, ভালকৈ প্ৰতিস্থাপন নাই পোৱা বুলি, সন্মান নাই বুলি আত্মহত্যাৰ দৰে পথ প্ৰশস্ত কৰি লয়। গতিকে আমাৰ হাতত ইমান কোনো চেতনামূলক শিক্ষা নাই নে যে জীৱনটোত কি কৰিব লাগে, কি কৰিব লাগে তাক আমাক শিকোৱা নাই। সেইবাবে আমাক লাগে গীতাৰ দৰ্শন, যাতে জীৱনৰ পৰিস্থিতিসমূহে আমাক বিচলিত কৰিব নোৱাৰে। এই স্থূল শৰীৰটো নষ্ট হৈ যোৱাৰ পিছত স্বাভাৱিক মৃত্যু পালে সূক্ষ্ম শৰীৰটো নষ্ট হৈ যায়, কিন্তু তাৰ ভিতৰত যি আধ্যাত্মিক শৰীৰ আছে আত্মা নষ্ট নহয়। সেই আত্মা বালাগ্ৰস্ত ভাগস্য সতধা কল্পতশ্ৰেষ্ঠ, যে কেশৰ চুলিডালৰ আগটোৰ 100 ভাগৰ সমান হৈছে আত্মাৰ আকাৰ। এতিয়া ইমান সূক্ষ্ম বস্তু, ইমান অকমানি বস্তু থকাটো কেনেকৈ সম্ভৱ? আজি নেনো প্ৰযুক্তি বিজ্ঞানে কেইটামান প্ৰমাণিত কৰি দেখুৱাইছে যে চকুৰে নেদেখাকে আণুবীক্ষণিক স্তৰতো তেনেকুৱা কিছুমান যন্ত্ৰ পাতি বৰ্তমান নিৰ্মাণ কৰা হৈছে। যিটো ধাৰণা আজি চাওকচোন, গীতাটো বহু আজিৰ পৰা 200-300-500 বছৰ আগতে কোৱা গ্ৰন্থ নহয়। ইমান সূক্ষ্মতাৰ ধাৰণা তেতিয়াহ'লে আমাৰ শাস্ত্ৰসমূহত কেনেকৈ আছে যে ইমান সূক্ষ্ম স্তৰতো যে কিবা থকা সম্ভৱ? এতিয়া প্ৰযুক্তিবিদ্যা আগবাঢ়িলে, নেনো প্ৰযুক্তিবিদ্যাই কৈছে যে আণুবীক্ষণিক স্তৰতো এনেকুৱা কিছুমান যন্ত্ৰ পাতি নিৰ্মাণ কৰা সম্ভৱ। কিন্তু আত্মাৰ ধাৰণাটো চাওকচোন, চুলিৰ আগৰ 100 ভাগৰ সমান হৈছে আত্মা। সেই আত্মা শৰীৰত আছে কাৰণে শৰীৰটো চৈতন্য হৈ আছে। যি সময়ত আত্মা ওলাই যাব সেইদিনা চকু ভালে থাকেচোন আমাৰ। এনেকুৱা নহয় যে চব মৃত ব্যক্তিৰ চকুবিলাক বেয়া হৈ যায়, কাণবিলাক বেয়া হৈ যায়। বহুতো যুৱক কালকে মৃত্যুবৰণ কৰা লোকৰ নাক, কাণ, চকু, মুখ গোটেই যন্ত্ৰ পাতি চব ভালে থাকে, তথাপি মৃত কিয় হ'ল? তাৰ পৰা আত্মা ওলাই গৈছে। কিন্তু শৰীৰটোৰ মূল্য তেতিয়ালৈকে চাইছে যেতিয়া সেই আত্মা আছে। আৰু সেই আত্মাসমূহে এবাৰেই জন্ম লৈ এবাৰেই মৃত্যু হৈ এনেকুৱা নহয়। ভগৱন্তই অৰ্জুনক কৈছে যে তুমি এই শৰীৰটোৰ বিষয়ে কেলৈ চিন্তা কৰিছা? আৰু এওঁলোকে যুদ্ধত বীৰগতি পাব, এওঁলোকৰ আগতেও বহুবাৰ জন্ম হৈছে। নৰ আৰু নাৰায়ণৰ মাজত পাৰ্থক্য ইমান অতি যে নৰে পাহৰি যায় পূৰ্ব জন্মৰ কথা, কিন্তু নাৰায়ণে নাপাহৰে। ভগৱন্ত কৃষ্ণই যিটো কৈছে যে হে অৰ্জুন, ইয়াৰ আগতেও মোৰ বহুবাৰ জন্ম হৈছে, সকলো জন্মৰ কথা মোৰ মনত আছে। সেইখিনিতেই জীৱাত্মা আৰু পৰমাত্মাৰ পাৰ্থক্য, কিন্তু আমি পাহৰি পেলাম যে এওঁলোকৰ শৰীৰটোহে নষ্ট হ'ব। পিতামহ ভীষ্মই পৰিস্থিতিত পৰি দুৰ্যোধনৰ পাপৰ চাউল খাই আছে, গতিকে তুমি তেওঁক বধ নকৰা, তেওঁক মুক্তিহে কৰিবা। গতিকে তুমি নিজৰ দায়িত্বৰ পৰা মানে ইমান পজিটিভিটি অৰ্জুনৰ মনত সোমোৱাই দিছে। হিংসা কৰিবলৈ নহয়, ধৰ্ম স্থাপন কৰিব লাগিব। কিয় ধৰ্মযুদ্ধ বুলি কোৱা হৈছে? কাৰণ কিছুসকলে এইটো ক'ব পাৰে বা মনলৈ আহিব পাৰে যে নিজৰ পৰিয়ালক বধ কৰি ভগৱন্তই কি ধৰ্ম স্থাপনৰ কথা আদৰ্শ দেখুৱাইছে। ভাবি চাওক, তেতিয়াহ'লে আমি ধৰ্ম মানে এনেকুৱা কি কথাৰ কথা বুজি য'ত এগৰাকী নাৰী অপমানিত হ'ব, ৰাজসভাৰ মাজত নাৰীগৰাকীক বলাৎকাৰ কৰা হ'ব, আৰু তাৰ পিছত আমি ধৰ্মৰ দোহাই দি পেলাই তেওঁলোকক ক্ষমা কৰি দিম। এনেকুৱা পংগু শিক্ষা আমাক ধৰ্মই দিয়া নাই। যদি অধৰ্ম হৈছে তেতিয়াহ'লে শাৰীৰিকভাৱে নহ'লেও মানসিকভাৱে তাৰ বিৰোধিতা কৰিব লাগে। কিন্তু আমি ভাবি থাকো কি অধৰ্ম মানে কি ভগৱন্তই দুটাই ধৰিব, আমি তাৰ বিৰোধিতা নকৰো, যি হৈছে হৈ যাব বাৰু। নহয়,
পিতামহ ভীষ্মই প্ৰতিজ্ঞা কৰিছিল যে কেতিয়াও মই হাতত অস্ত্ৰ তুলি নলওঁ বুলি। পিতামহ ভীষ্মই সেইটোকে বোলে এটা ভুল কৰিছিল, নিজৰ প্ৰতিজ্ঞাকে ধৰ্ম বুলি ভাবি লৈছিল। আমি জীৱনত কিবা এটা পৰিস্থিতি কিবা এটা সংকল্প কৰিব পাৰোঁ যে মই এইটো কৰিমেই, কিন্তু জীৱনৰ সকলো পৰিস্থিতিতে যে মোৰ প্ৰতিজ্ঞাটো শুদ্ধ হ'ব সেইটো জৰুৰী নহয়। সেইবাবে শাস্ত্ৰীয় দৃষ্টিৰেও তাক বিশ্লেষণ কৰাটো প্ৰয়োজন। পিতামহ ভীষ্মই শপত খাই গৈছিল যে মই কুৰুকুলৰ বিৰুদ্ধে একো কৰ্ম নকৰোঁ, সেইটোকে তেওঁ ধৰ্ম বুলি ভাবিলে। কিন্তু সেই কুৰুকুলে যে এটা সময়ত অধৰ্ম কৰিলে, তাৰ বিপৰীতে যে তেওঁ যোৱাৰ প্ৰয়োজনীয়তা আছিল, এই কথাটো পিতামহ ভীষ্মই বিবেচনা নকৰিলে। চাওকচোন, পিতামহ ভীষ্ম আমি সাধাৰণ মানুহে তুলনাই কৰিব নোৱাৰো। ইমান এজন শ্ৰেষ্ঠ ব্যক্তি, হয়নে? ইমান এটি শ্ৰেষ্ঠ ব্যক্তিত্ব, কিন্তু সেই পিতামহ ভীষ্ম জড়িত আমাক কি দেখুৱালে? যদি অধৰ্ম হৈছে তাৰ বিৰোধিতা কৰাটো প্ৰয়োজন। যুগত তেতিয়াহ'লে ভগৱন্তই আমি জানো যে আত্মাৰ বিষয়ে ক'লে যে আমি যিটো শৰীৰৰ কথা চিন্তা কৰি থাকোঁ, শৰীৰটো নষ্ট নহয়। আৰু বৰ্তমান আমি এই শৰীৰটোৰ জৰিয়তে যিখিনি কৰ্ম কৰিছোঁ, সেই কৰ্মৰ আধাৰতে সূক্ষ্ম শৰীৰটোত এটা আৱৰণ নিৰ্মাণ হয়। সেই আৱৰণটো নিৰ্মাণৰ আধাৰতে কি হয়? আমাৰ জীৱনৰ পোৱা নোপোৱা ফলখিনি আমি প্ৰাপ্ত কৰোঁ। আৰু সেইটোকে ভগৱন্ত কৃষ্ণই গীতাৰ কৰ্মযোগত কৈছে যে আমি কৰ্ম বুলি ক'লে কাক বুজো? কিবা এটা কৰাটোকেতো কৰ্ম বুলি নকয়। হৰিণৰ বাক্য কমে মনে যি আচৰে, তাকেহে বোলয় কৰ্ম জানিবা নিশ্চয়। যে হৰি